ফেচবুকত লাইসেন্স নপোৱা কৰিও মই গান বৰ্তমান দি থাকিম কিয় জানে কাৰণ কিয় ফেচবুকে কেতিয়া মোক সাসপেন্ড এতিয়ালৈকে মোক কৰা নাই আৰু নকৰিব মই জানো গতিকে মই সেইকাৰণে গান মই ইয়াতে দি থাকিম যেনেকে পাওঁ সেনেকে মই গান দি থাকিম মই লাইসেন্স নপোৱা কৰিও মই ফেচবুকৰ ভিতৰত মই গান দি থাকিম আৰু এইবিলাক একো নহয় কোনো প্ৰব্লেম নাই এইবিলাক দিব পাৰে আৰামছে দিব পাৰি হয় নহয় কাৰণ কিয় মোৰ প্ৰফাইল যেটো আছে মই আজি 2 মাহৰ পৰা ফেচবুকত ইনকাম কৰি আছো মই আৰু ইনকাম পাই আছো মই কিয় পাই আছো মই যে গান দিয়া নাই মই গানবিলাক লগোৱা নাই আৰু এই প্ৰফাইলটো মই নষ্ট কৰিবৰ কাৰণে মই এতিয়া মই ফেচবুকত মই লাইসেন্স নপলৈকে মই গান দি থাকিম মই তেতিয়া মোৰ প্ৰফাইলটো আৰু বেছি ভাল হ'ব হয় না কওকচোন আৰু ইনষ্টাগ্ৰামৰ যিমান বস্তু পাও মই মানে ইনষ্টাগ্ৰামৰ ৰিলবোৰ আনি কিনে মই ফেচবুকত দিম মই তেতিয়া হলে মোৰ কোনো প্ৰব্লেম নহব আৰু ভৱিষ্যতো মোৰ নহব আৰু মোৰ কেতিয়াও সাসপেন্ডো নহব কোনো প্ৰব্লেম নহব মই ইচ্ছা মতে মই যেনেকে বাৰু এনেকে ফেচবুকত মই দিম ফেচবুকৰ গাইডলাইন মই কেতিয়াও নামানো ফেচবুকৰ গাইডলাইন মানি কি হ'ব কোনে কৈছে ফেচবুকৰ গাইডলাইন মানিব লাগে কোনে কৈছে মানি কি হ'ব কওকচোন কি হ'ব প্ৰফাইলটো নষ্ট হ'বহে 6 মাহ 1 বছৰ মই আৰু এটা পেজ খুলিম 1 বছৰ পিছত মই আৰু এটা পেজ কৰিম হয় নহয় একো নাই এইবিলাক কিবা হৈছে বাস অপূৰ্ব দা আছে তাক মই জনাম দাদা মই এইটো সাসপেন্ড কিয় হল তেতিয়া অপূৰ্ব দাদা কথাটো কৈ আছে যে আপোনালোকে গান চান ইউজ কৰিলে আপোনালোকৰ প্ৰফাইল সাসপেন্ড হ'ব পাৰে ডাঙৰ ইস্যু হ'ব পাৰে একো নাই এইবিলাক একো নাই ডাঙৰ প্ৰব্লেম নহয় আপোনালোকে যিমান পাৰে ইমান আপোনালোকে গান দি থাকক যিমান পাৰে বুজিছে দি থাকক কোনো প্ৰব্লেম নহব সেইকাৰণে আপোনালোকক মই সকলোকে কৈছো চাওক ময়ো আজি গান দিব পাৰো ইচ্ছা কৰিলে কিন্তু মই গান দি কিনে মোৰ আৰ্নিংটো মই বন্ধ কৰিম জানো আপোনালোকে কওকচোন মোৰ ফেচবুকত যিখিনি মই টকা ইনকাম কৰি আছো আজি 2 মাহৰ পৰা মই পেমেন্ট পাই আছো মই কিয় গান দিয়া নাই মোৰ কি গান গোৱা ইচ্ছা নাই আছে না আপোনালোকে কওকচোন মই এতিয়াও এই অপূৰ্বন্তৰ প্ৰফাইলত মই এতিয়াও লাইসেন্স পোৱাই নাই কিন্তু আপোনালোকে কি কৰিছে নষ্ট কৰিব খুজিছে নিজৰ প্ৰফাইলটো মই কৰিব খোজা নাই আৰু মই কেতিয়াও নষ্ট নকৰো কিয় মই মেহনত কৰি আছো কষ্ট কৰি আছো এই কষ্টৰ ফল অকমান যদি কিবা এটা দক কৰো যদি মোৰ প্ৰফাইল যদি এটা বেমাৰ ধৰি যায় এই বেমাৰ ধৰাৰ লগে মোৰ প্ৰফাইলটো ডাইৰেক্ট বেন হৈ যাব সাসপেন্ড কৰি দিব ফেচবুকে মোক যেতিয়া মই ৰানিং এটা এমাউন্ট পাই আছো প্ৰত্যেক মাহে মাহে স্যালাৰি নিচিনা কৰি এটা এমাউন্ট পাই আছো মই এই এমাউন্টটো মই কি বন্ধ কৰিম সাধাৰণ এটা গানৰ কাৰণে যেতিয়া লাইসেন্স পাম তেতিয়া মই গান দিম কিয় সেইকাৰণে কৈছো আপোনালোকে যিমান পাৰে ইমান গান দি থাকক যিমান পাৰে ইমান গান দি থাকক আৰু মই কেতিয়াও নিদু যোনে যিমানে যি নকক মই কেতিয়াও গান দিবলৈ মই নাযাওঁ মই নিদু কাৰণ কিয় মোৰ পেজটো মোৰ প্ৰফাইলটো নষ্ট কৰিব মই বিচৰা নাই কাৰণ কিয় ইয়াতে মই এটা মোৰ বৰ্তমান আৰ্নিং এটা হৈ আছে মোৰ ফেমিলি চলি আছে বৰ্তমান মই ইনকাম পাই আছো গতিকে আপোনালোকে কিছুমান ইনকাম পাইছে কিছুমান পোৱা নাই সেইকাৰণে ভাবিছে গান আৰু কি দিলে বা কি হ'ব নিদিলে বা কি হ'ব একো নাই আপোনালোকে মন মৰ্জিমতে যেনেকে পায় সেনেকে আপোনালোকে কৰি যাওক আৰু নিশ্চয় সাকসেস হ'ব পাৰিব খালি শেষত এটা কথাই মই কৈ যাম আপোনালোকে কি কম ক'বলৈ মন নাই আৰু কাৰণ কিয় যেতিয়া আপোনাৰ প্ৰফাইলবিলাক সাসপেন্ড হ'ব গাইডলাইন যেতিয়া নামানিবা প্ৰফাইলটো যেতিয়া নাইকিয়া হৈ যাব যেতিয়া বেমাৰটো ডাঙৰ হৈ যাব তেতিয়া আৰু আপোনাৰ প্ৰফাইলটো কেতিয়াও আপোনালোকে ঠিক কৰিব নোৱাৰিব খালি মই এটাই ভাষাই কম যেতিয়া আপুনি মোৰ ইয়াতে আহিব ইনবক্স কৰিব দাদা এইটো মোৰ কি হ'ল তেতিয়া মই তোমাক কম পেজটো পেলাই দিয়া নতুন এটা পেজ তুমি ক্ৰিয়েট কৰা তেতিয়া তোমাৰ এই 6 মাহৰ 1 বছৰ যিমান কষ্ট কৰিছা যিখিনি ডলাৰ সমাইছে যিমান ভিউজ আহিছে যিমান এংগেজমেন্ট মাৰিছে যিমানখিনি কষ্ট কৰিলা সব বৰবাদ একেবাৰে বৰবাদ টোটালি বৰবাদ গতিকে দি থাকক আপোনালোকে যিমান পাৰে ইমান গান লগাই দি থাকক লাইসেন্স নপোৱাকৈ ঠিক আছে লাইসেন্স নপোৱাকৈ গান দি থাকক আৰু মই কেতিয়াও লাইসেন্স নপোৱাকৈ মই কেতিয়াও গান দিবলৈ নাযাম ঠিক আছে আপোনালোকে দি থাকক আৰু ভিডিওটো যিমান পাৰে ইমান শ্বেয়াৰ কৰক প্ৰত্যেক মানুহে জনাটো দৰকাৰ যদি ফেচবুকত প্ৰকৃত তোমালোকে যদি কাম কৰা সকলে যিমান পাৰে এই ভিডিওটো ইমান শ্বেয়াৰ কৰা নহলে তোমালোকে পস্তাবা মই কলো 90% মানুহে পস্তাব চাবা 6 মাহ 1 বছৰ ভিতৰত তোমালোকৰ ভিতৰতে 80-90% মানুহে ফেচবুক বাদ দিব লাগিব তোমালোকৰ প্ৰফাইল বেন্ড হৈ যাব সাসপেন্ড হৈ যাব প্ৰফাইল নাইকিয়া হ'ব 100% মই কৈছো মনত ৰাখিবা কথাটো আজি এই ভিডিওটো মই বনালো কাৰণ এইটো ভিডিও কেতিয়াও ডিলিট নহয় কোনেও সাকসেস হ'ব নোৱাৰিবা কথাটো মনত ৰাখিবা যোনে ফেচবুকৰ গাইডলাইন নামানে গাইডলাইন মানি চলিবা আৰু গাইডলাইন মানিলেহে তোমালোকে আগবাঢ়ি যাব পাৰিবা
আৰু ফেচবুকত টোটালি গাইডলাইন মই মোৰ ভিডিঅ' আকাৰে মই বনাই থাকোঁ ডেইলি। এই ভিডিঅ'বিলাক চালে তোমালোকে শিকিব পাৰিবা। আৰু মই নকওঁ মোৰ ভিডিঅ' চোৱা, মই কৈছোঁ কিয় তোমালোকে শিকি লোৱা। আগত ফেচবুকৰ বিষয়ে গাইডলাইন বিষয়ে শিকি লোৱা, তাৰ পাছত তোমালোকে কাম কৰা। গাইডলাইন বিষয়ে গাইডলাইন নিশিকিবা, ভিডিঅ' নাচাবা, শিকিব নোৱাৰিবা। ঠিক আছে? এতিয়া মই নকওঁ তুমি মোৰ ভিডিঅ'য়ে চাব লাগিব, এতিয়া তোমাৰ খুচি, তোমাৰ প্ৰফাইলটো কেনেকৈ তুমি ৰাখিব বিচাৰা। বেমাৰ কৰিব বিচৰা, বেমাৰ কৰা, আৰু এদিন সেই বেমাৰ হৈ মানুহ যেনেকৈ কৰে মৃত্যু মুখত পৰে, তোমাৰ প্ৰফাইলটো এদিন মৃত্যু মুখত পৰিব অতি সোনকালে। বুজিছে? যিমান পাৰে ইমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, কাৰণ কিয় এই কথাটো বহুতে জনাটো দৰকাৰ, যিসকলে ফেচবুক ক্ৰিয়েটৰ হ'ব বিচৰা। তোমালোকক কৈছো, তুমি খালি চাই আছা, তোমাক আজি ভিডিঅ'টো মই কলো নহয়, তোমালোকে ভাবিছা কি অপূৰ্ব এনে কল, ভিডিঅ'টো চাই নকৰিবা, গান আৰু লগাই দিবা। ঠিক আছে? গান আৰু লগাই থাকা, চাবা তোমাৰ প্ৰফাইলটো কিমান ধুনীয়া হৈ থাকিব, ডেড হৈ যাব, ডেড খতম। আৰু মই বেছি নকওঁ, শ্বেয়াৰ কৰক, যিমান পাৰে ইমান শ্বেয়াৰ কৰক। প্ৰত্যেক মানুহে এই ভিডিঅ'টো চোৱাটো বহুত জৰুৰী, নহলে কোনো ফেচবুকৰ পৰা ইনকাম কৰিব আপোনালোকে নোৱাৰিব।